Hello, welcome to my channel Rendia assam. আজি আহি গ'লো এজোপা বৰ মানে অদ্ভুত গছ চাবলৈ আহি গ'লো। আৰু এজোপাৰ বয়স হ'ল আপোনাৰ 600 বছৰীয়া পুৰণা বোলে এজোপা অদ্ভুত গছ। অদ্ভুত বুলি ক'ব লাগিব কাৰণ 600 বছৰ হৈ গ'ল, ভাবক 600 বছৰ। আমাৰ 6টামান ককা, 6টা নহয়, কমচে কম 9-10টামান ককাৰ বয়সৰ হ'ব নেকি গছজোপা। আৰু এইজোপা হ'ল বাখৰ বেঙেনা। আহিম বুলি ভাবি আছিলোঁ সৰুৰ পৰাই, মানে LP স্কুলত পঢ়ি থকাৰ পৰাই শুনি আছিলোঁ বাখৰ বেঙেনা বুলি। কিবা আমাক ছাৰহঁতেও পঢ়াইছিলে কিবা লেচন এটা, এতিয়া পাহৰি গৈছোঁ। তেতিয়াৰ পৰা মন আছিল যে যাম এদিন বাখৰ বেঙেনা চামগৈ। আৰু মই তেতিয়া ভাবিছিলোঁ গছজোপা বহুত ডাঙৰ হ'ব বা অকণমান মানে কিবা টাইপ আৰু, তেতিয়া ভাৱনাটো অলপ বেলেগ আছিলতো। আৰু আহি দেখিলোঁ গছজোপা ইমান ডাঙৰ নহয়, জাষ্ট আপোনাৰ কিমান হ'ব 25-30 ফুটমানৰ ওখ হ'ব চাগে গছজোপা। আৰু এজোপা হৈ গ'ল 25-30 ফুটৰ ওখৰ বেঙেনা। মই ভাবিছিলোঁ চাগে ইয়াত বেঙেনা লাগে বুলিও ভাবিছিলোঁ আগত, কিন্তু নহয়, ইয়াত বহুত ভাবিছিলোঁ মই বেঙেনা লাগে আৰু ৰাষ্ট্ৰীয় গছ এনেকৈ কিছুমান ভাবিছিলোঁ মই, কিন্তু নহয়। আৰু এয়া কিবা 580 বছৰ লিখা আছে, মানে 2013 চনলৈকে। এতিয়া 13 চনৰ পৰা 21 চনৰ 23 চনলৈ বহুত হ'ল আৰু 10 বছৰমান হৈ গ'ল। আৰু ইয়াত ফুল ফুলি আছে, ফুল জেঠ আহাৰত কিবা ফুল ফুলে বুলি পাইছিলোঁ। ইয়াত ফুল ওপৰলৈ বহুত ফুল ফুলি আছে আৰু গুটি লাগিব, আহাৰত গুটি লাগিব নি। চাওকচোন 600 বছৰীয়া পুৰণা গছ, বোলে লিখা নাথাকিলে কোনোবাই নপঢ়োৱা এদিন মইতো বিশ্বাসেই নকৰোঁ 600 বছৰ বুলি কোৱা হ'লে। আপুনি বিশ্বাস কৰিব টান হৈ যায়, মানে 600 বছৰ পুৰণা গছ কেনেকৈ থাকিব, 600 বছৰ পুৰণা গছজোপা আকৌ মই বহুত ডাঙৰ বুলি ভাবিছিলোঁ আগতে, কিন্তু ইমান ডাঙৰ নহয়। আৰু ছাইডত এইবোৰ কিবা ৱালৰ কাম কৰি আছে, কিবা বনাই আছে, গোটেইখন মুকলি পথাৰ। গছজোপা বাহিৰত চাবলৈ এই গছজোপাই আছে, আৰু মানুহ আহে কিছুমান, বহুত মানুহ আহে, কিছুমান বুলি নহয়, বহুত দূৰৰ পৰা মানুহ আহে 600 বছৰ পুৰণা গছ চাবলৈ। আৰু আপোনাৰ বহুত মানে শিৱসাগৰৰ পৰা 25-30 কিলোমিটাৰ সোমাই আহিব লাগে শিৱসাগৰ চহৰৰ পৰা, মানে আহি পিনি আপোনাৰ দিখৌ নৈ পাৰ হৈ বহুত দূৰ আৰু ভিতৰে ভিতৰে।